মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই এইটো ভিডিঅ'ত অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীত গণিত বিষয়ৰ 4 নম্বৰ অধ্যায় চতুৰ্ভুজ এই অধ্যায়ৰ অনুশীলনী 4বিৰ 1, 2, 3 আৰু 4 নম্বৰ প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে আমি 1 নম্বৰ প্ৰশ্নটোৰ পৰা আৰম্ভ কৰোঁ। ইয়াত আমাৰ 1 নম্বৰ প্ৰশ্নটোত কৈছে এটা চতুৰ্ভুজৰ তিনিটা কোণৰ মাপ 130 ডিগ্ৰী, 70 ডিগ্ৰী আৰু 83 ডিগ্ৰী আছে হলে চতুৰ্থ কোণটোৰ মাপ কিমান হ'ব? অৰ্থাৎ ইয়াত 4 নম্বৰ কোণটোৰ মাপ কিমান হ'ব এইটো উলিয়াব লাগে। আমাৰ কোণ তিনিটা আমি লিখি লওঁ। ইয়াতে দিয়া আছে কোণ তিনিটা ক্ৰমে কোণ তিনিটা ক্ৰমে কি আছে? 130 ডিগ্ৰী, 70 ডিগ্ৰী আৰু 83 ডিগ্ৰী। এতিয়া আমি ধৰা হল চতুৰ্থ কোণটো অৰ্থাৎ 4 নম্বৰ কোণটো হ'ব কোণটোৰ মাপ x ডিগ্ৰী। এতিয়া আমি জানো যে চতুৰ্ভুজৰ 4টা কোণ যোগ কৰিলে কিমান ডিগ্ৰী হয়? চতুৰ্ভুজৰ 4টা কোণ যোগ কৰিলে 360 ডিগ্ৰী হয়। গতিকে ইয়াত আমি লিখিম আমি জানো যে চতুৰ্ভুজৰ 4টা কোণৰ সমষ্টি 360 ডিগ্ৰী। গতিকে আমি লিখিব পাৰি আমি কোণ 4টাৰ ভিতৰত এইটো পাইছে এটা x ধৰিছো চতুৰ্থ নম্বৰ কোণটো আৰু বাকি 3টা আমাৰ দিয়া আছিলে। তেতিয়াহ'লে আমি 4টা কোণ যোগ কৰি কিমান লিখিম? 360 ডিগ্ৰী আমি লিখিম। তো ইয়াত হ'ব আমাৰ x প্লাস x আমি চতুৰ্থ কোণ হিচাপত লিখিম। তো 130 টো আমি আগত লিখো 130 প্লাস 70 প্লাস 83 প্লাস x ইকুয়াল 360 ডিগ্ৰী। এতিয়া আমি এই তিনিটা যোগ কৰিম। তো 130 আৰু 70 কিমান হয়? 200 আৰু 83 283 ডিগ্ৰী প্লাস x ডিগ্ৰী ইকুয়াল 360 ডিগ্ৰী। তেতিয়াহ'লে ইয়াত আমাৰ এইটো এইফালে যোগ হৈ আছে, সোঁফালে গ'লে হ'ব বিয়োগ। গতিকে 360 বিয়োগ 283 ইয়াত যদি মাইনাস কৰোঁ আমি 360283। তো 0ৰ পৰা 3 নাযায়, 1 ধাৰ কৰিলে 10 হ'ব, 10ৰ পৰা 3 গ'লে 7, 5ৰ পৰা 8 নাযায়, 1 ধাৰ কৰিলে 15, 15ৰ পৰা 8 গ'লে 7 থাকিব। গতিকে 77 ডিগ্ৰী হ'ব। x ইকুয়াল টু আমি কিমান পাম? 77 ডিগ্ৰী। গতিকে ইয়াত আমাৰ চতুৰ্থ কোণটোৰ মাপ কিমান হ'ল? ইয়াৰ ফৰ চতুৰ্থ কোণৰ মাপ 77 ডিগ্ৰী। তো এইখিনি আছিল আমাৰ 1 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া 2 নম্বৰটো সমাধান কৰিম। 2 নম্বৰ প্ৰশ্নটোত কৈছে এটা চতুৰ্ভুজৰ কোণ 4টাৰ অনুপাত 2:3:5:8 হলে কোণ 4টাৰ মাপ নিৰ্ণয় কৰা। ইয়াত আমাৰ 2 নম্বৰটো আমি লিখি লওঁ। দিয়া আছে আমাৰ কি? কোণ 4টা এটা চতুৰ্ভুজৰ কোণ 4টাৰ অনুপাত কোণ 4টাৰ অনুপাত ইকুয়াল 2:3:5:8।
তেতিয়াহ'লে এইকেইটা হল অনুপাত আমি ধৰি লওঁ কোন চাৰিটা কি কি হ'ব ধৰা হল কোন চাৰিটা ক্ৰমে 2x x ইয়াৰ লগত আমি x ধৰি লম 2x 3x 5x আৰু 8x এই চাৰিটা কোণ আমি ধৰি ললো এইটো হল অনুপাত এইকেইটা হল কোণ এতিয়া আমি জানো যে চতুৰ্ভুজৰ কোণ চাৰিটাৰ যোগফল কিমান হয় 360 ডিগ্ৰী সেই হিচাপত আমি লিখিলে যেহেতু আমি লিখি লম যেহেতু চতুৰ্ভুজৰ কোণ চাৰিটাৰ যোগফল 360 ডিগ্ৰী গতিকে আমি এই কোণ চাৰিটা যোগ কৰিম 2x plus 3x plus 5x plus 8x equal to 360 এতিয়া এই গোটেইকেইটা আমি যোগ কৰিম 2x আৰু 3x 5x হয় 5x আৰু 5x 10x 10x আৰু 8x তেতিয়াহ'লে হ'ব টোটেল 18x equal to 360 ডিগ্ৰী এতিয়া আমি x টো এফালে ৰাখি দি 18 আমি হফলে দিলে হৰণ হ'ব গতিকে 36 0 18 এটা 18 36 এর ভিতৰত হৰণ দুবাৰ যায় আৰু শূন্য গতিকে 20 বাৰ হৰণ যাব x এর মান পাম আমি 20 এতিয়া কোণ চাৰিটা কি কি হ'ব therefore কোণ চাৰিটা হল এক নম্বৰ কোণটো আছিল 2x গতিকে 2x আমি যদি উলিয়াব যাওঁ 2 into x এর মান হ'ব 20 গতিকে আমি কোণটো পাম 40 ডিগ্ৰী 2 নম্বৰ কোণটো আছিল কিমান 3x গতিকে 3 into x এর মান হ'ব 20 গতিকে ইয়াত হ'ব 60 ডিগ্ৰী তাৰ পিছত 5x equal 5 into 20 ইয়াত হ'ব 100 ডিগ্ৰী তাৰ পিছত আমি 8x হেতু উলিয়াম 8 into 20 ডিগ্ৰী তো এই 8 দুগুণ 16 160 ডিগ্ৰী হ'ব গতিকে এইকেইটা হল আমাৰ কোণ চাৰিটা 40 ডিগ্ৰী 60 ডিগ্ৰী 100 ডিগ্ৰী আৰু 160 ডিগ্ৰী গতিকে এই চাৰিটা মিলি হ'ব 360 ডিগ্ৰী গতিকে এইখিনি আছিল 2 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 3 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে দেখুৱা যে এটা চতুৰ্ভুজৰ চাৰিটা কোণ পৰস্পৰ সমান হলে প্ৰতিটো কোণেই সমকোণ তেতিয়াহ'লে ইয়াত আমাৰ ধৰিব লাগিব যে ধৰা হল চতুৰ্ভুজটোৰ প্ৰতিটো কোণৰ যোগ প্ৰতিটো কোণৰ মাপ ইকুৱেল টু x তেতিয়াহ'লে x বুলি ধৰিলে চাৰিটা কোণেই x x হ'ব এতিয়া যেহেতু আমি ক'ব পাৰি যে চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল 360 ডিগ্ৰী তেতিয়া চাৰিটা কোণৰ যোগফল যদি 360 ডিগ্ৰী আমি চাৰিটা কোণ যোগ কৰিম প্ৰতিটো যদি x হয় তেতিয়া x কেইটা যোগ হ'ব x চাৰিটা যোগ হ'ব গতিকে আমি লিখিব পাৰি x plus x plus x plus x equal to 360 এতিয়া x চাৰিটা যোগ হৈছে ইয়াত চাৰিটা যোগ কৰিলে হ'ব 4x equal 360 ডিগ্ৰী এতিয়া 4 যদি আমি হফালে দি দিওঁ তেতিয়াহ'লে x এর মান পাম আমি 360 divided by 4 হ'ব এতিয়া 4 ইয়াৰ ভিতৰত হৰণ যাব 9 বাৰ 36 এর ভিতৰত আৰু 0 90 তো x এর মান আমি কিমান পালো x এর মান আমি 90 পালো অর্থাৎ প্ৰতিটো কোণে কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী therefore চতুৰ্ভুজটোৰ
প্রতিটো কোণৰ মাপ ইকুয়াল টু 90 ডিগ্রি, অর্থাৎ এটু এক সমকোণ। এক সমকোণ মানে হল 90 ডিগ্রি। গতিকে এইখিনি আছিল আমাৰ 3 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 4 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে এ বি চি ডি চতুৰ্ভুজৰ এংগেল বি ইকুৱেল 50 ডিগ্ৰী, এংগেল চি ইকুৱেল টু 110 ডিগ্ৰী, এংগেল এ আৰু এংগেল ডিৰ সমদ্বিখণ্ডক দুডালে ও বিন্দুত কটাকটি কৰিছে। গতিকে এংগেল এ ও ডিৰ মাপ উলিওৱা, অৰ্থাৎ এ ও ডি এই কোণটোৰ মাপ কিমান হ'ব উলিয়াব দিছে। ইয়াত আমাৰ এইটো বি কোণ দিয়া আছে আৰু চি কোণৰ মান দিয়া আছে কিমান ডিগ্ৰী হ'ব। চি কোণটো আছে আমাৰ 110 ডিগ্ৰী আৰু বি কোণটো আছে কিমান 50 ডিগ্ৰী। তেতিয়াহ'লে ইয়াত কৈছে আমাৰ এই কোণটোৰ মান কিমান হ'ব। এতিয়া এই কোণৰ সমদ্বিখণ্ডক আৰু এই কোণৰ সমদ্বিখণ্ডক দুডাল ও বিন্দুত মিলিত হৈছে, অৰ্থাৎ এই কোণটোক এই ৰেখাডালে দুটা সমান ভাগত ভাগ কৰিছে আৰু এই কোণটোক এই ৰেখাডালে এই দুটা সমান ভাগত ভাগ কৰিছে। তো আমি দিয়াখিনি লিখি লওঁ। প্ৰথমত এ বি চি ডি চতুৰ্ভুজৰ এংগেল বি 50 ডিগ্ৰী, এংগেল চি 110 ডিগ্ৰী আৰু এ ও ডিৰ মান কিমান হ'ব উলিয়াব লাগে। এতিয়া কথা হ'ল যে এই কোণৰ সমদ্বিখণ্ডক হ'ল এ ও, যেহেতু এংগেল এৰ সমদ্বিখণ্ডক এ ও, গতিকে ইয়াত আমি এই কোণটো আৰু এই কোণটো সমান বুলি ক'ম। তেতিয়া বি এ ও এংগেল বি এ ও ইকুৱেল টু এংগেল ও এ ডি। এই কোণটো আৰু এই কোণটো সমান। তেতিয়াহ'লে এইটো আমি কি কৰিলোঁ এক্স বুলি ধৰিলোঁ, ধৰা হ'ল। এই প্ৰতিটো কোণ আমি এক্স বুলি ধৰিলোঁ, এইটো এক্স হ'ব। তাৰপিছত একেদৰে আমাৰ এইটো হ'ল ডি কোণৰ সমদ্বিখণ্ডক ডি ও। একেদৰে কি হ'ব যে এংগেল ডিৰ সমদ্বিখণ্ডক হ'ল ডি ও। গতিকে ইয়াতো আমি লিখিব পাৰোঁ যে এই কোণটো আৰু এই কোণটো সমান। গতিকে আমাৰ ইয়াত হ'ব চি ডি ও, এংগেল চি ডি ও ইকুৱেল টু এংগেল ও ডি এ। এইটো আমি ওয়াই বুলি ধৰিলোঁ, ধৰা হ'ল। তাৰপিছত এতিয়া আমি এ ও ডিৰ মান এইটো কোণৰ মান উলিয়াব লাগে। এতিয়া কথা হ'ল যে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত নাইবাতো আমি এই কোণটো যদি আমি হেৰি কৰোঁ তেতিয়াহ'লে আমি কি পাম সেইটো লিখিব লাগে। তো ইয়াতে আমাৰ এই দুটা কোণ সমান, সেইকাৰণে ওয়াই আৰু ওয়াই ধৰিছোঁ। এতিয়া এই কোণটোক যদি আমি ধৰোঁ তেতিয়াহ'লে এক্স প্লাছ এক্স হ'ব, কাৰণ এইখিনি আৰু এইখিনি মিলি এই কোণ হয়। দুটা এক্স হ'লে 2x হ'ব টোটেল, আৰু এই দুটা মিলি ওয়াই হ'ব ডি কোণটো হ'ব ওয়াই প্লাছ ওয়াই ইকুৱেল টু ওয়াই। এতিয়া আমি যদি এই চতুৰ্ভুজটো হিচাপ কৰোঁ, চতুৰ্ভুজৰ চাৰিটা কোণ যোগ কৰিলে কিমান হয় 360 ডিগ্ৰী। গতিকে আমি চতুৰ্ভুজৰ অৰ্থাৎ এ প্লাছ বি প্লাছ চি প্লাছ ডি ইকুৱেল টু 360 ডিগ্ৰী। তেতিয়াহ'লে ইয়াত এ কোণৰ মানটো হ'ল 2x, বি কোণৰ মানটো হ'ল বি কোণৰ মান দিয়া আছে আমাৰ 50, চি কোণৰ মানটো দিয়া আছে 110 আৰু ডি কোণটো আছে 2y ইকুৱেল টু 360। এতিয়া আমি এই দুটা যোগ কৰিম, এই দুটা যোগ কৰিলে হ'ব 2x প্লাছ এই 2y আমি আগতে লিখিছোঁ, এই দুটা যোগ কৰিলে হ'ব 160 ইকুৱেল টু 360। এতিয়া 160 আমি সোঁফালে দিম, 2x প্লাছ 2y ইকুৱেল টু 360 মাইনাছ 160
তেতিয়াহ'লে থাকিব কিমান 2x + 2y = 200 এতিয়া এই দুটাৰ পৰা আমি 2 কমন লম 2x + y = 200 আমি 2 যদি হোফালে দিও হৰণ হ'ব x + y থাকিব 200 / 2 তেতিয়াহ'লে আমি আনসাৰটো কি পাম ইয়াতে x + y = 100 ডিগ্ৰী এটো আমি 1 নম্বৰ বুলি দিলো এতিয়া আমি এই ত্ৰিভুজটোলৈ যাম ত্ৰিভুজত এই তিনিটা কোণ যোগ কৰিলে হ'ব 180 ডিগ্ৰী আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী গতিকে ইয়াত আমি লিখিম ত্ৰিভুজ AOD পৰা ত্রিভুজ AOD এর পৰা ইয়াত আমি তিনটা কোণ পাম এটা হল এইটো x plus y plus AOD equal to 180 degree. Therefore, x plus y এর মান আমার কিমান পাইছিলো x plus y এর মান আমার আছিল 100 গতি এই দুটা মিলে আমি 100 বহাম plus AOD equal 180 এতিয়া 100 ডিগ্ৰী হোফালে গলে হ'ব মাইনাস গতি AOD equal to 180 minus 100 degree গতি ইয়াৰ পৰা 80 ডিগ্ৰী থাকিব গতি AOD এর মান আমি পালো 80 ডিগ্ৰী আমাৰ এটো মান উলিয়াব দিছিলে গতি এই কোণটোৰ মান আমি কিমান পালো 80 ডিগ্ৰী গতি এইখিনি আছিল আমাৰ 4 নম্বৰ প্ৰশ্নটোৰ সমাধান তো ভিডিওটো ইমানতে সামৰিছো যদি ভিডিওটো চাই ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ